প্ৰত্যাশা 2.0 সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক দিশত নতুন প্ৰকল্প প্ৰশাসনিক পৰীক্ষাৰ বাবে সাজু কৰিব ৰাজ্যৰ শিক্ষাৰ্থীক বিহাৰ উত্তৰ প্ৰদেশ অথবা দক্ষিণৰ ৰাজ্যসমূহৰ তুলনাত অসম কিছু পৰিমাণে পিছ পৰি ৰৈছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাসমূহৰ ক্ষেত্ৰত এই ক্ষেত্ৰত শেহতীয়াকৈ গুৰুত্ব আৰোপ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই 2025 বৰ্ষৰ আশানুৰূপ সফলতাৰ পিছত পুনৰ 2026 বৰ্ষৰ বাবে অনুষ্ঠিত হৈছে বাছনি পৰীক্ষা দেওবাৰে প্ৰত্যাশা 2.0 শীৰ্ষক বাছনি পৰীক্ষা আছুৰ গুৱাহাটী দিল্লী শিৱসাগৰ তেজপুৰত অনুষ্ঠিত হৈছে পৰীক্ষা আটাইকেইটা কেন্দ্ৰৰ পৰা নিৰ্বাচন কৰা হ'ব মুঠ 40 গৰাকী শিক্ষাৰ্থী অসমৰ 26 গৰাকী উত্তৰ পূবৰ বাকী ৰাজ্যৰ 14 গৰাকী এয়া গুৱাহাটীৰ দৃশ্য বেতকুচি স্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ল বাছনি পৰীক্ষা দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছে প্ৰায় 648 গৰাকী পৰীক্ষাৰ্থী মই আজি ইয়াতে পৰীক্ষা দিবলৈ আহিছোঁ এইবাৰ দ্বিতীয়বাৰ হ'ব প্ৰত্যাশা গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ এই যি পদক্ষেপ তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ শলাগ লৈছোঁ লগতে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় এই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বিচাৰে কিন্তু তেওঁলোকৰ যিখিনি সুবিধাৰ বাবে যিখিনি পঢ়াৰ সুবিধা সেইখিনি হয়তো তেওঁলোকে পৰ্যাপ্ত পৰিমাণে নাপায় তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই এয়া যি পদক্ষেপ ল'লে ইয়াতে বাছনি কৰি তেওঁলোকে দিল্লীৰ এখন কোচিং চেণ্টাৰত বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব অসমৰ লগতে নতুন দিল্লীতো অনুষ্ঠিত হৈছে আছুৰ উদ্যোগত প্ৰত্যাশা 2.0 প্ৰত্যাশা 2.0ৰ উদ্যোগত নতুন দিল্লীৰ নেক্সট IAS কোচিং ইনষ্টিটিউটত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিব ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিনামূলীয়া প্ৰস্তুতিৰ বাবে মুঠ 1000 গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছে এই প্ৰৱেশিকা পৰীক্ষাত ছাত্ৰ সন্থাৰ এটা সপোন আৰু সংকল্পৰ প্ৰকল্প হৈছে প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 40 জন আৰু তাৰে অসমৰ 26 গৰাকী শিক্ষাৰ্থীক আমি দিল্লীৰ নেক্সট IAS শীৰ্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত UPSC CSEৰ বাবে এবছৰীয়া ৰেচিডেঞ্চিয়েল কোচিং আমি প্ৰদান কৰোঁ আমাৰ উদ্দেশ্য এটাই যে অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি হ'ব লাগে আৰু অসম উত্তৰ পূৰ্বাঞ্চলৰ পৰা অধিক হাৰত যাতে ছাত্ৰ ছাত্ৰী সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ কাৰণে আমি এটা পৰিৱেশ গঢ় দিব লাগে উজনি অসম আৰু উত্তৰ অসমৰ আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে লিখিত পৰীক্ষা শিৱসাগৰত এই পৰীক্ষাত অৱতীৰ্ণ হৈছে 172 গৰাকী পৰীক্ষাৰ্থী নিৰ্ধাৰিত সময়ত অনুষ্ঠিত হোৱা এই পৰীক্ষাক লৈ আশাবাদী শিক্ষাৰ্থীসকল সাধাৰণ সম্পাদক সমীৰণ ফুকনে পৰীক্ষা সন্দৰ্ভত মন্তব্য আগবঢ়ালে এনেধৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সপোনৰ প্ৰকল্প প্ৰত্যাশা এই প্ৰত্যাশা প্ৰকল্পৰ অধীনত আমি অসমৰ পৰা 26 গৰাকী আৰু উত্তৰ পূবৰ আন 7খন ৰাজ্যৰ পৰা 2 গৰাকীকৈ সৰ্বমুঠ 40 গৰাকী ছাত্ৰ ছাত্ৰীক বিগত বৰ্ষৰ পৰা নতুন দিল্লীত আমি প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰিছোঁ যাতে UPSCৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে অৱতীৰ্ণ হৈ সফলতা অৰ্জনেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াটোৰ যি গুৰুত্ব গোটেই আমোলাবিলাকে এই গোটেই ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে তাত যাতে আমাৰ অসম আৰু উত্তৰ পূবৰ প্ৰতিনিধি থাকে তেনেকুৱা এটা পৰিৱেশ আমি সৃষ্টি কৰিব খুজিছোঁ আৰু সেই লক্ষ্যৰে সৈতে প্ৰত্যাশা প্ৰকল্প আজি সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰে সেইসকলৰ সৈতে অসম আৰু উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীয়ে যাতে ফেৰ মাৰি আগবাঢ়ি যাব পাৰে সেই পৰিৱেশটো আমি ৰচনা কৰাৰ লক্ষ্যৰে প্ৰত্যাশা প্ৰকল্প আৰম্ভ কৰিছোঁ 3 জুনত ঘোষণা কৰা হ'ব এই বাছনি পৰীক্ষাৰ ফলাফল 7 আৰু 8 জুন তাৰিখে অনুষ্ঠিত হ'ব ইয়াৰ মৌখিক সাক্ষাৎকাৰ লক্ষণীয় যে প্ৰত্যাশা প্ৰকল্পৰ অধীনত UPSC পৰীক্ষাৰ পূৰ্ণকালীন এবছৰীয়া প্ৰশিক্ষণ হ'ব সম্পূৰ্ণ বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণৰ সময়ত প্ৰশিক্ষাৰ্থীসকলক মাহে 12,000 টকা জলপানী দিয়াৰ উপৰিও থকা খোৱাৰ ব্যৱস্থা কৰি দিব আছুৱে অসম আৰু উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীক এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে গঢ় দিয়াৰ উপৰিও দুখীয়া ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াৰ লক্ষ্য আছুৰ
ব্যুৰ সজগত নিউজ ডেস্ক আছাম টক্স।